শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ ৰিগত ভয়ংকৰ বিস্ফোৰণ নিগমৰ ৰুদ্ৰসাগৰ তলক্ষেত্ৰৰ অধীনস্থ 147 নং ৰিগত এই বিস্ফোৰণ ৰিগৰ পৰা অহৰত তীব্ৰ শব্দৰে নিৰ্গত হৈ আছে প্ৰাকৃতিক গেছ প্ৰায় 3-4 কিলোমিটাৰ নিলগৰ পৰা শুনা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ আতংকিত গাঁওবাসীৰ নিৰাপদ স্থানলৈ পলায়ন SK পেট্ৰকেমিকেল নামৰ প্ৰতিষ্ঠানটোৰ ৰিগ আছিল ঘটনাস্থলীলৈ বিভিন্ন স্থানৰ পৰা আগমন ঘটিছে অগ্নিনিৰ্বাপক বাহিনীৰ এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে ভটিয়াপাৰৰ বাৰিচুকত বম দিটা ব্ৰাছ গল তাবা জুই লাগি গল এ 12 নম্বৰ বজাতে লগা ঘৰটো সাইডতে কি নাম পৰি গল জানি 135 হা কোনটো জেগাত আছে এইটো ভটিয়াপা বাইছো পালে পানী হেৰি মাৰি বম দিছিলে বম বাছ হৈ গল তাৰ বাছ ডাঙৰ অৱস্থা আছিলে গম নাপাওঁ আমি ইমান ডাঙৰ মানে কাণ তাল মাৰি গল ঘৰ গোটেই হেৰি হৈ গল কপি এতিয়াও ধোঁৱা তেল হৈ আছে এতিয়া তেল জুই নোমোৱাব মানে মোৰ কাষতে চাইডতে লাগি আছে ঘৰে হেৰি এতিয়া কেনেকে কি হয় নাজানিম আৰু দেই ঘৰৰ বস্তু মই কাগজ পত্ৰ কেইটামানে উলিয়াই থৈছো এতিয়া ঘৰলৈ যাবলৈও নোৱাৰিছো মই কেনেকে যাম ঘৰৰ ভিতৰলৈ মানে বস্তু দিছে কৈছে বোলে গাঁওবুঢ়াই খবৰ দিছে বস্তুবিলাক কিবাকি যাবতীয় বস্তু উলিয়াই থবলৈ নাই পোৱা বৰ্তমান শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ।